ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব 1 লাখ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে from ST, SC, OBC, MOBC অৰুণোদয়ে 27 লাখ মানুহৰ জীৱন স্পৰ্শ কৰিলে মাইক্ৰ ফাইনেন্সৰ লোন বহু ঘূৰাই দিয়া হ'ল অসমলৈ উদ্যোগৰ বাতাবৰণ আহিলে যোৱা কেইদিনমানত টাটা ইলেক্ট্ৰনিক্সে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে অসমৰ পৰা 1000 সায়েন্স গ্ৰেজুৱেট ৰিক্ৰুটমেন্টৰ কাম আৰম্ভ কৰিছে সো যিটো এটা আমাৰ কাৰণে শুভ লক্ষণ আয়ুষ্মান অসমৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত আমি 588 কোটি টকাৰ মেডিকেল বিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হস্পিটালত দিছে আৰু যোৱা বছৰ 4 লাখ লোকে কেশলেস মেডিকেল ট্ৰিটমেন্ট আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে কৰিব পাৰিছে আমাৰ মই এটুকে বুজাব খুজিছো যে দা ইম্পেক্ট অফ গভৰ্নমেন্ট কিমান ডিপেন্ডিং হৈছে 4,800 কৃষক সন্মান নিধিৰ দ্বাৰা উপকৃত হৈছে ইন দিস লাষ্ট ইয়াৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিছে যোৱা বছৰটোত আমি কমপ্লিট কৰিছো যে 1,57,000 কিন্তু আমাৰ ধাৰণা যে 28 ফেব্ৰুৱাৰীৰ আগতে আমি 6 লাখ ঘৰ আমি একেদিনাই ৰাইজক দিব পাৰিম গুৱাহাটী ৱাটাৰ সাপ্লাই ইজ আল্টিমেটলি বিকাম এ ৰিয়েলিটি আজি মই ইয়াতে জনাব খুজিছো যে আজিৰ পৰা আৰু নতুন 13,000 হাউস হোল্ডক আমি গুৱাহাটীত ৱাটাৰ সাপ্লাই দিয়াৰ কাম আমি আৰম্ভ কৰিম মই আৰু এটা খুব ভাল ডেটা আমি দিব খুজিছো যেটো ৰিয়েলিটি যে ৰাজ্য চৰকাৰে ধান কিনা আৰম্ভ কৰাৰ পিছত আমি 2100 টকা দিও এতিয়া মিলৰ মালিক বিলাকে 2400 টকা 2500 টকাত মানুহৰ পৰা ধান কিনা আৰম্ভ কৰিছে এটা খুব ডাঙৰ এটা আমি নিজে 6 লাখ মেট্ৰিক টন ধান কিনিছো শেষত আমি ধান কিনিব নোৱাৰা হৈ গৈছো কাৰণ গভৰ্নমেন্টতকৈ মিলৰ মালিকে বেছি দাম দি আৰম্ভ কৰিলে and which is good কাৰণ সৰকাৰি টকা খৰচ কৰাটো আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্য আছিল যে মানুহে যাতে উচিত মূল্য পাব পাৰে আজি এভাৰেজ 2400 মানুহে এমএসপি আৰু মই এমএসপি প্লাস বুলি কম এমএসপি প্লাস পাবলৈ সক্ষম হৈছে যোৱা বছৰত অসমত 523% ফৰেন টুৰিষ্ট বৃদ্ধি হৈছে ফুটফল has increased by 500% and domestic tourism has increased by 103% আমাৰ মই আগতে কৈছো যে একাডেমিক হেলথ নেটৱৰ্ক আমাৰ যথেষ্ট বাঢ়িছে আৰু মই ভাবো যে এই সমূহে আমাক বহুত আগুৱাই লৈ যাব 1 লাখ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে ইন্ডাষ্ট্ৰি ক্ষেত্ৰত মই আশা কৰিছো যে 2024 চনটো আমাৰ বাবে এটা নতুন টাৰ্ন এৰাউণ্ড হ'ব কেবাটাও মেগা ইনভেষ্টমেন্ট মই বহুত বিলাকক কব খোজ নাই বাট path breaking mega investmentor kotha Ahomot already people have shown interest and these are large industrial houses of the country these are not that mid cap the large industrial houses of the country has shown interest at least 1 or 2 projects big projects of 20,000 crore 30,000 crore of that magnitude আমি 2024 সনত আমি কমপ্লিট কৰিব পাৰিম মই শেষত 29 তাৰিখে যি আলফাৰ লগত ভাৰত চৰকাৰৰ যি আমাৰ চুক্তি হল তাৰ বিষয়ে মই দুটা পইণ্ট এই চুক্তিখনৰ দুটা দিশ
অসমৰ ৰাইজৰ মই দৃষ্টিলৈকে আনিম যিয়ে নেকি আমাৰ খিলঞ্জীয়াৰ যিটো অধিকাৰৰ কথা আমি কৈ আছিলোঁ সেইটো আমাৰ বহু দিনলৈ অব্যাহত থাকিব 2023 চনত আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিলে ডিলিমিটেশ্যন was carried out by election commission কেনেকে carried out হল কি প্ৰক্ৰিয়া ললে তাত আমাৰ কমেন্ট নাই আমাৰ কমেন্ট হল আউটকাম that what was the outcome seat অসমীয়া মানুহৰ বাবে সুৰক্ষিত হয় কোন জিকিব বেলেগ কথা বিজেপি কংগ্ৰেছ এজিপি কোন জিকিব বেলেগ কথা 96 সিটত এতিয়া কেৱল শ বছৰ ধৰি অসমত বাস কৰা অসমীয়া লোকহে ইলেকশ্যনত জিকিব পাৰিব বাকি কোনো জিকিব নোৱাৰে এইটো হল প্ৰাপ্তি যিটো নেকি ইমান দিন অসম আন্দোলন আদিৰ এটা মই নোশনেল পৰিসমাপ্তি বুলি কম যে ৰাজনৈতিক অধিকাৰ 126টা সিটৰ 97টা সিটত 98টা সিটত 96টা সিটত in that range 5 lakh crore আৰু আজিৰ দিনত we are already in 5.65 lakh crore the projection for 2024-25 is 6.5 lakh crore and if we add 25-26 over that and 1 lakh recruitmentor ক্ষেত্ৰত আমি 88,547 আমি কমপ্লিট কৰিব পাৰিছো 88,547 আৰু 35,000 নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি আছে